নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএফ বিএসসি আৰু বিকমৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এনভাইৰনমেন্টেল ষ্টাডিজৰ ইউনিট 1ৰ সকলোবোৰ দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ ভিএসিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিএ বিএসসি আৰু বিকমৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এনভাইৰনমেন্টেল ষ্টাডিজৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ কোৱেশ্চন নম্বৰ 1 পৰিৱেশ বুলিলে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা Question number 2 পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 3 পৰিৱেশৰ ভৌতিক উপাদান বুলিলে কি বুজা উত্তৰটো চাই লোৱা Question number 4 পৰিৱেশ অধ্যয়নৰ আৱশ্যকতা কি উত্তৰটো চাই লোৱা Question number 5 পৰিৱেশ সম্পৰ্কত জনসাধাৰণৰ সজাগতাৰ আৱশ্যকতাৰ প্ৰয়োজন হৈছে কিয় উত্তৰটো চাই লোৱা Question number 6 তুমি ভাবা নেকি যে পৰিৱেশ অধ্যয়ন কেৱল বিজ্ঞান শাখাৰ বিষয় উত্তৰটো চাই লোৱা Question number 7 পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা উত্তৰটো চাই লোৱা Question number 8 জনসংখ্যাৰ বৃদ্ধিয়ে পৰিৱেশৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায় উত্তৰটো চাই লোৱা Question number 9 স্থলমণ্ডল বুলিলে কি বুজা উত্তৰটো চাই লোৱা Question number 10 জলমণ্ডল বুলিলে কি বুজা উত্তৰটো চাই লোৱা Question number 11 বায়ুমণ্ডল কিহেৰে গঠিত উত্তৰটো চাই লোৱা Question number 12 পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ
সম্বন্ধৰ বিষয়ে চমুকৈ লিখা উত্তৰটো চাই লোৱা Question number 13 বায়ু অবিহনে প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিব নোৱাৰে বহলাই লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 14 পানীৰ বিশুদ্ধতা সম্পৰ্কে এটা টকা লিখা উত্তৰটো চাই লোৱা Question number 15 কেনেদৰে মাটিৰ গুণাগুণ নষ্ট হয় উত্তৰটো তোমালোকে চাই লোৱা Question number 16 হালক সংশ্লেষণ কেনেকৈ হয় উত্তৰটো তোমালোকে চাই লোৱা Question number 17 জীৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ এটা প্ৰধান কাৰণ উল্লেখ কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 18 পৰিৱেশ সংৰক্ষণৰ বাবে জনসচেতনতাৰ প্ৰয়োজন আছেনে উত্তৰটো তোমালোকে চাই লোৱা Question number 19 বিভিন্ন বৈষয়িক বিষয় হিচাপে পৰিৱেশ অধ্যয়ন কি শিক্ষা বিষয়ৰ লগত সম্পৰ্কিত ব্যাখ্যা কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 20 জলচক্ৰ কেনেদৰে হয় ছবি আঁকি বুজোৱা উত্তৰটো তোমালোকে চাই লোৱা Question number 21 বহনক্ষম উন্নয়ন কি আৰু অবহনক্ষম অৱস্থাৰ পৰা কেনেকৈ বহনক্ষম অৱস্থালৈ উত্তৰণ ঘটাব পাৰি উত্তৰটো তোমালোকে চাই লোৱা Question number 22 প্ৰাকৃতিক সম্পদ কাক বোলে উত্তৰটো তোমালোকে চাই লোৱা Question number 23 প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ উত্তৰটো তোমালোকে চাই লোৱা
Question number 24. কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 25. অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ কোনবোৰ উত্তৰটো তোমালোকে চাই লোৱা Question number 26. প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্য কি উত্তৰটো তোমালোকে চাই লোৱা Question number 27. মাটিৰ উপাদানসমূহ শতকৰা হিচাপত উল্লেখ কৰা উত্তৰটো চাই লোৱা Question number 28. সমতকা লিখা ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি উত্তৰটো চাই লোৱা Question number 29. নৱীকৰণ শক্তি কাক বোলে ইয়াৰ প্ৰধান উৎসসমূহ লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 30. অনৱীকৰণ শক্তি কাক বোলে ইয়াৰ প্ৰধান উৎসসমূহ লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 31. পাৰ্থক্য লিখা নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ উত্তৰটো তোমালোকে চাই লোৱা Question number 32. নৱীকৰণযোগ্য শক্তিৰ বিভিন্ন উৎসবোৰ কি তোমাক সুবিধা দিয়া হলে তুমি ইয়াৰ কোনবিধ ব্যৱহাৰ কৰিবা আৰু কিয় উত্তৰটো চাই লোৱা Question number 33. অপৰিশোধিত তেলৰ নৱীকৰণ কৰিব পাৰিনে উত্তৰটো চাই লোৱা Question number 34. বিশ্বৰ সামূহিক সম্পদৰাজি মানে কি বুজা উত্তৰটো চাই লোৱা Question number 35. সামূহিক সম্পদৰ ক্ষেত্ৰত সহযোগিতা সহজ নহয় কিয় উত্তৰটো চাই লোৱা Question number 36. বিশ্বৰ সামূহিক সম্পদ মানে কি এই সম্পদবোৰ কেনেকৈ শোষণ কৰা আৰু দূষিত কৰা হৈছে উত্তৰটো তোমালোকে চাই লোৱা
Question number 37. Bishor Hamuhik Hompot Raji Bulile কি বুজা ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ দিয়া উত্তৰটো তোমালোকে চাই লোৱা Question number 38. সামূহিক কিন্তু পৃথক দায়বদ্ধতা কি উত্তৰটো চাই লোৱা Question number 39. সামূহিক বিপৰ্যয় বা কমন্স ট্ৰেজেডিৰ ফলত কি প্ৰাকৃতিক সম্পদ ক্ষতিগ্ৰস্ত হৈছে উত্তৰটো তোমালোকে চাই লোৱা Question number 40. এচিড বৰষুণ কিয় হয় স্মগ কি উত্তৰটো চাই লোৱা Question number 41. অম্লবৃষ্টিক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি উত্তৰটো চাই লোৱা Question number 42. ভূ উষ্মীকৰণ কি উত্তৰটো তোমালোকে চাই লোৱা Question number 43. গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 44. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰে উত্তৰটো তোমালোকে চাই লোৱা Question number 45. গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি উত্তৰটো চাই লোৱা Question number 46. গ্ৰীণহাউস এফেক্ট মানে কি লিখা উত্তৰটো চাই লোৱা Question number 47. বহনক্ষম উন্নয়ন বুলিলে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা Question number 48. বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত বিশ্ব সম্প্ৰদায়ে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় উত্তৰটো চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ
ভিএসচিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ